আপুনি যদি ভাবি আছে আমাৰ অসমৰ পৰা টিভিএছ যোনবিলাক অটো আছে বৰ্তমান যোনবিলাক গুৱাহাটীত চলি আছে এইবিলাক অটো যদি আপোনালোকে ল'ম বুলি ভাবি আছে ডাউন পে'মেণ্টত তেতিয়াহ'লে ভিডিঅ'টো আপুনি লাষ্টত সিহঁতক মই আপোনালোকক কমপ্লিট দেখাব চেষ্টা কৰিম আমাৰ অসমত কিমান টকা ইণ্টাৰেষ্ট চলি আছে কিমান টকা আপোনালোকক কণ্ট্ৰেক্ট প্ৰাইচ দিব লাগিব কমপ্লিট মই আপোনালোকক দেখাব চেষ্টা কৰিম এক শ্ব'ৰুম প্ৰাইচ চলি আছে 2,45,000 টকা এক শ্ব'ৰুম প্ৰাইচ চলি আছে আৰু আৰ চি ইঞ্চুৰেঞ্চৰে মিলাই আপোনালোকক অন ৰোড প্ৰাইচ দিব লাগিব 2,85,000 টকা আপোনাক অন ৰোড প্ৰাইচ দিব লাগিব যদি 2,85,000 টকা অন ৰোড প্ৰাইচ হয় 2 বছৰ কাৰণে ল'লে মিনিমাম ডিপি আপোনাক 40,000 টকা দিব লাগিব যদি আগতে আপুনি গাড়ী বা ট্ৰেক্টৰ লৈছে চিভিলিটিটো ভাল আছে 20,000 মান ডাউন পে'মেণ্ট দিলেও হৈ যাব কিন্তু ফাৰ্ষ্ট টাইম যদি লৈ আছে আপোনালোকে তেতিয়াহ'লে আপোনালোকক 40,000 টকা ডাউন পে'মেণ্ট দিব লাগিব মান্থলি EMI আহিব আপোনাৰ 12,000 টকা ইণ্টাৰেষ্ট ৰেট পৰিব আপোনাৰ 20% আৰু টোটেল ইণ্টাৰেষ্ট মানে আপুনি 2 বছৰ কাৰণে ল'ব গাড়ীখন তাৰ কাৰণে আপোনাক সুদ দিব লাগিব 50,000 টকা আৰু টোটেল আপোনালোকক 2 বছৰ কাৰণে ল'লে দিব লাগিব 3,35,000 টকা আপোনাক টোটেল দিব লাগিব 2 বছৰ কাৰণে ল'লে 3 বছৰ কাৰণে ল'লে ডিপি দিব লাগিব 40,000 টকা মান্থলি EMI আহিব আপোনাৰ 8,900 টকা মান্থলি EMI আহিব ইণ্টাৰেষ্ট ৰেট পৰিব 40% টোটেল ইণ্টাৰেষ্ট মানে আপুনি যদি 3 বছৰ কাৰণে ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব 75,000 টকা আৰু টোটেল আপোনালোকক 3 বছৰ কাৰণে ল'লে দিব লাগিব 3,60,000 টকা আপোনাক টোটেল দিব লাগিব 3 বছৰৰ কাৰণে আৰু 5 বছৰ কাৰণে ল'লে ডিপি আপোনাক সেম দিব লাগিব 40,000 টকা মান্থলি EMI আহিব 5,700 টকা মান্থলি EMI আহিব ইণ্টাৰেষ্ট ৰেট পৰিব 40% মানে আপুনি 5 বছৰ কাৰণে লৈ আছে এর কাৰণে ইণ্টাৰেষ্ট অকমান বাঢ়ি গ'ল 40% আপোনাক ইণ্টাৰেষ্ট দিব লাগিব আৰু টোটেল আপোনাক 5 বছৰ কাৰণে ল'লে সুদ দিব লাগিব 98,000 টকা আপোনাক সুদ দিব লাগিব টোটেল 5 বছৰ কাৰণে ল'লে আৰু টোটেল আপোনালোকক 5 বছৰ কাৰণে ল'লে দিব লাগিব 3,83,000 টকা আপোনাক টোটেল দিব লাগিব 5 বছৰ কাৰণে ল'লে আৰু ডকুমেণ্টছ দিব লাগিব আপোনালোকক ভোটাৰ আই কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড বেংক বইখন দিব লাগিব দিয়াৰ পিছত আপোনাৰ 2 ঘণ্টামান প্ৰচেছিং হ'ব প্ৰচেছিং যদি এপ্ৰুভ হয় তেতিয়াহ'লে মাত্ৰ আপুনি 40,000 টকা ঘৰলৈ আহিব পাৰিব আৰু যদি আপুনি যিকোনো গাড়ীত যদি আপোনালোকে ডাউন পে'মেণ্ট ইণ্টাৰেষ্টটো জানিব বিচাৰে কমেণ্টত আপোনালোকে লিখি দিব দাদা এইখন গাড়ীত বনাই দিয়ক তো মই বনাই দিব চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব আজিকালি মানে জয় অসম